Hello everyone, welcome back to my channel. So আজি আপোনালোকৰ আগত মই ক'বলৈ গৈ আছো মিউচুৱেল ডিভোৰ্সৰ বিষয়ে। মই একচুয়ালি আগতো বনাইছিলো ভিডিও ৰিগাৰ্ডিং মিউচুৱেল ডিভোৰ্স, কিন্তু এতিয়া যিহেতু আপোনালোকৰ নতুনকৈ বহুতখিনি সাবস্ক্ৰাইবাৰ্স মোৰ ভাগে এড হৈছে, তেওঁলোকৰ যদি আগৰ পুৰণা ভিডিও চোৱা নাই মই বোলো যে এতিয়া বনাই দিওঁ এটা সৰু। সো আমি টপিকলৈ আহোঁ। সো মিউচুৱেল ডিভোৰ্স কি হয়? মিউচুৱেল ডিভোৰ্স আপোনালোকক যেনেকৈ আমি কোৰ্ট মেৰেজৰ কাৰণে কৰিলে আপোনালোকক বোথ পাৰ্টি যাওঁ কোৰ্ট মেৰেজটো কৰিবৰ কাৰণে, হয়নে? তেনেকৈ মিউচুৱেল ডিভোৰ্সতো আপোনালোকক বোথ পাৰ্টি হাজবেণ্ড এণ্ড ৱাইফক দৰকাৰ হয়, তেওঁলোকে জইণ্ট পিটিশ্যন দিয়ে, মানে একেলগে কেছটো দিয়ে যে আমি মিউচুৱেলি ডিভোৰ্সটো কৰিব বিচাৰিছোঁ। আৰু এয়া হয় আপোনালোকৰ ছেকশ্যন 13B অফ হিন্দু মেৰেজ এক্ট 1955ৰ আণ্ডাৰত আপোনালোকৰ মিউচুৱেল ডিভোৰ্সটো কৰা হয়। আৰু এই ছেকশ্যনটোত ছেকশ্যন 13B অফ হিন্দু মেৰেজ এক্ট 1955 এপ্লিকেবল হয়তো জৈন, শিখ, বুদ্ধিষ্ট আৰু হিন্দুজৰ, সেইটো তেওঁলোকৰ লগত আণ্ডাৰত এইটো বস্তু এপ্লিকেবল হয়। এতিয়া আমি আহি কৰোঁ যে প্ৰচিডাৰ কি হয়। দুজন হাজবেণ্ড ৱাইফ কাজিয়া পেঁচা লাগি মেলি যেতিয়া তেওঁলোকে ভাবিলে যে আমাৰ দ্বাৰা নাই হোৱাৰ, আমি মেৰেজটো কণ্টিনিউ কৰিব বিচৰা নাই, বা তেওঁলোকে অলৰেডি আপোনালোকৰ ছেপাৰেশ্যনতে আছে, এবছৰমানৰ পৰা এনেকৈ ছেপাৰেশ্যন আছে, তেওঁলোকে ভাবিলে যে আমি বেছি বছৰ দীঘল নকৰি পেলাই সোনকালে আমাক ডিভোৰ্চটো লাগে। দুজনে মিউচুৱেলি ক'লে যে আমি থাকিব পাৰে, আমি মিউচুৱেলি বস্তুটো শেষ কৰোঁ। তেনেহ'লে হাজবেণ্ড ৱাইফে মিলি পেলাই আহি পেলাই কোৰ্টত আপোনালোকৰ সেইটো কেছৰ কাৰণে এপ্লাই কৰিব মিউচুৱেল ডিভোৰ্চৰ কাৰণে। এণ্ড মিউচুৱেল ডিভোৰ্চৰ এপ্লাই কৰাৰ পাছত তেওঁলোকৰ আপোনালোকৰ তেনেকৈ কাউন্সেলিং হ'ব কোৰ্টত, ট্ৰাই কৰে আৰু যে তেওঁলোকক আকৌ মানে একেলগে যদিহে আপোনালোকে বিচাৰে যে কণ্টিনিউ কৰক মেৰেজটো মানে এণ্ড নকৰি পেলাই, তেনেকৈ কাউন্সেলিং হয়। এণ্ড কাউন্সেলিং হওঁতে যদিহে তেওঁলোকে ভাবে যে তেওঁলোকৰ চব ঠিক ঠাক হৈ গৈছে, নাই আমি ডিভোৰ্চ দিব নিবিচাৰোঁ, তেনেহ'লেও তেওঁলোকে কেছটো কিন্তু দুজনে মিলি একেলগে উঠাই ল'ব পাৰে, উইথড্ৰ কৰি ল'ব পাৰে। আৰু কিন্তু যদি কাউন্সেলিঙৰ দ্বাৰাও যদি তেওঁলোকে যদি নিজৰ কথাতে মানে এইটো আছে যে আমি নাই মিউচুৱেল ডিভোৰ্চ আমি কৰিব বিচাৰোঁ, আমি আৰু একেলগে থাকিব নিবিচাৰোঁ, তেনেহ'লে আপোনালোকৰ এবছৰৰ ভিতৰতে, মই একচুৱেলি এইখিনি কথা মোৰ ভাগৰ ৰিচেণ্টলি কালি যিহেতু এটা আৰু এটা মিউচুৱেল ডিভোৰ্চ, মই মিউচুৱেল ডিভোৰ্চ কৰাই আছোঁ বাৰু, কালি আৰু এটা মই আপোনালোকৰ ফাইল কৰিলোঁ, মই ভাবিলোঁ যে ফটককৈ ভিডিঅ'টো বনাই দিওঁ। গুৱাহাটীত মই যিহেতু গুৱাহাটীত বেছৰ কৰিছোঁ, আপোনাৰ এবছৰৰ ভিতৰতে আপোনালোকৰ মিউচুৱেল ডিভোৰ্চ হৈ যায়। আৰু তাৰপিছত আপোনালোকৰ তেওঁলোকে কাউন্সেলিং 3টা হৈ গ'ল। কাউন্সেলিঙৰ হোৱাৰ পাছত তেওঁলোকে ক'লে যে আমি নাই, আমি থাকিব নিবিচাৰোঁ। তেনেহ'লে আপোনালোকৰ কাউন্সেলিং হৈ যোৱাৰ পাছত আপোনালোকক আকৌ কোৰ্টত মাতি মেলি লাষ্টৰ দিনা যে আপোনালোকৰ কি দুজনৰ বিষয়ে সুধি মেলি আৰু যেন আপোনালোকে নিবিচাৰে অনিবিচাৰো থাকিব, তাৰপিছত আপোনালোকৰ ডিক্ৰী ফৰ ডাইভৰ্চ হৈ যায়। চ' সেইটো আপোনালোকৰ আৰু তাতে মিউচুৱেল ডিভোৰ্চত যদি ৱাইফক মানে আমাক এলিমিনি লাগে বুলি কৈছে যে আমাক মোক এলিমিনি লাগে, ৱাইফে যদি কৈছে মোক এলিমিনি লাগে বা চা, আৰু নালাগেও যদি কৈছে ৱাইফে কৈছে মোক জাষ্ট ডিভোৰ্চ লাগে, মোক হাজবেণ্ডৰ পৰা পইচা পাতি নালাগে, সেইটোও হওক বা আপোনালোকৰ যি কণ্ডিশ্যন আছে আৰু সেই আপোনালোকৰ পিটিশ্যনখনৰ কেছটোত আপোনালোকে লিখা থাকে বোথ ছাইডৰ পৰা যি কণ্ডিশ্যন থাকে মেলে, চ' সেইখিনি বস্তু মিউচুৱেলি মানে যিয়ে হওক আৰু চব ডিচাইড কৰি মেলি সেইটোৱে আপোনালোকৰ হৈছে মিউচুৱেল ডিভোৰ্চ। চ' আৰু আপোনালোকৰ এনেকৈ ভিডিঅ'ছবোৰ আহি থাকিম, চ' চাই